সঁচা কথা কওকচোন বাংলাদেশৰ হয় নেকি আপুনি বাংলাদেশী কেইজন আহিছে বাংলাদেশৰ পৰা অসমত কেতিয়া আহিছে আপুনি কোনদিনাখন অসমত আহিছে কিমান তাৰিখে পাৰ্মিশ্যন লৈকে আহিছে নেকি কি আপোনাৰ দেউতাকৰ নাম কি আপোনাৰ বাবাৰ নাম কি কি কাদুৰ কাজুৰ কি কাৰণে আহিছে আসামত বাংলাদেশৰ পৰা কেতিয়া আহিছিল কেইদিন হৈছে বাংলাদেশৰ পৰা এখন মৰণ বড়া ভালো করে বাংলাদেশৰ পৰা कब आया बांग्लादेश से कब आया असम कब आया हाँ কি কাৰণে আহিছিলে ভালো করে কো দেখছ না তুই ভাষা জানি না পাবি কেন বেয়াকে পাবি তো বাংলাদেশৰ পৰা কি আহিছিল সব বুঝি পাইছে বাংলাদেশৰ পৰা ইয়াৰ লাগি কি আহিছিল এই অসম ডকুমেন্টস কিবা আছে ডকুমেন্টস একো নাই হয় আমি মানে টিভি চাই আছিলোঁ তাৰপিছত অলপ কাৰেণ্ট যোৱাৰ কাৰণে আমি মানে ওলাই আহিছিলোঁ হঠাৎ কাৰেণ্টটো আহিলে আমাৰ দলঙৰ ফালে এতিয়া গৈ আছিলোঁ আমি খোজকাঢ়ি তেতিয়া হ'ল কি আমি লক্ষ্য কৰিলোঁ যে এজন মানুহ মানে মন্দিৰৰ ভিতৰত সোমাইছে আমি ভাবিছোঁ কি গাঁৱৰ মানুহটো কোনো নোসোমায় আমাৰতো বাউণ্ডেৰী এনেকুৱা বান্ধাই থাকে তাৰপিছত আৰু চালোঁ কোন হয় তো চাব গ'লোঁ যে মানুহজনে কৈছে কি আমাৰ ফাৰ্ষ্ট টাইম মন্দিৰৰ দুৱাৰমুখত মানুহজনে কৈছে কি পানী খাব আহিছোঁ পানী খাব হ'লেতো দানৰ ফালে গ'লে হয় তাৰপিছত আমি তাক ওলাই লোৱাৰ পিছত আৰু সি মানে নৰখে আমাৰ কথাই নুশুনে চিধা যাব বিচাৰিছিলে তাৰপিছত হ'লেও মানে অলপ জুজবস্তি কৰি 2-4জন ল'ৰাই আমি তাক ধৰিলোঁ ধৰাৰ পিছত আৰু তেখেতে মানে কথাখিনি তাক সুধিছোঁ ক'ৰ হয় কি কথা একো ক'ব নোৱাৰে ডকুমেণ্ট বিচাৰিছোঁ একো দিব পৰা নাই তাৰপিছত সুধিছোঁ যে ঘৰ ক'ত ঘৰৰ ডিষ্ট্ৰিক্ট কোন জেগা কৈছে মানে ধৰিব পৰা নাই আমি তাৰপিছত আকৌ তাক ক'লে ডকুমেণ্টছ কিবা আছে নাই দেউতাকৰ নাম সুধিলোঁ তাৰপিছত সি ভালদৰে কথা আমাৰ অসমীয়া কথা বুজি পোৱা নাই তাক হিন্দীত ক'ব চেষ্টা কৰিলোঁ আমি বুজাব চেষ্টা কৰিলোঁ যে ক'ৰ পৰা আহিছে কেতিয়া আহিছে কিয় আহিছে কিন্তু সি ক'বই জানা নাই একো এটা কথা তাৰ ফলত আমি আমাৰ আৰক্ষীক ফোন কৰিলোঁ ফোন কৰি আৰক্ষী সন্ধাই দিছোঁ বাংলাদেশৰ নেকি বুলি সুধোতে কিন্তু বাংলাদেশৰ বুলি হৈ খাইছে আমি কৈছোঁ বাংলাদেশৰ হয় নেকি আপুনি বা কি কয় কোন ঠাইৰ পৰা আহিছে তেতিয়া কৈছে কি আমি বেৰা এনেকুৱা পাৰ হৈ আহিছোঁ আৰু বাংলাদেশৰ বুলি কৈ নিজৰ মুখেদি কৈছে বাংলাদেশ বুলি কৈছে বাংলাদেশৰ পৰা আহিছে কোন ঠাইত ধৰিছে আমি দিগাৰু তিনিআলি পাৰ হৈ সাগৰতলা কালী মন্দিৰ আছে আমাৰ সেই মন্দিৰতে সোমাইছিলে তাতে কেইজন আছিল মানুহ সিহঁতে প্ৰথমে আমি এজনক ধৰিলোঁ তাৰপিছত আকৌ মানুহজনে যেতিয়া আমাৰ গোট খালে তেতিয়া আৰু এজনক ধৰা পালোঁ সেই লগত লগ খুৱাই দিছোঁ লগ খোৱাৰ পিছত কৈছে এইজনো তোমাৰ লগতে আছে নেকি অঁ হয় দুজনক কৈছে অঁ বাংলাদেশৰ হয় বুলি কৈছে সোণাপুৰ আৰক্ষীক মাতি গোটাই দিছে আৰক্ষীক মাতি আমি গোটাই দিছোঁ আৰু তাৰপিছত আৰু এজন আছিলে কি কয় এতিয়া সিহঁতে কৈছে আৰু এজন আছে নেকি সিহঁতে কৈছে আৰু 3জন থকা বুলি কৈছিলে এজনক ধৰিছে আৰু এজনটো পালোঁৱেই আমি বিচাৰি আৰু এজন আছে সেইটো বিচাৰি পোৱা নাই এতিয়া বৰ্তমান আছে চাগে দুজনক ধৰিছোঁ হয় আজি ৰাতি 10:30 পৰা 11 বজাৰ ভিতৰত মানে দুজন সন্দেহজনক মানুহ দিগাৰু ৰাইজে তেখেতক কালী মন্দিৰৰ ওচৰত সন্দেহজনকভাৱে প্ৰত্যক্ষ কৰে সোধপোছ কৰাত তেখেতে কয় বাংলাদেশৰ পৰা অহা বুলি গতিকে অতি আশ্চৰ্যকৰ কথা যে আজিৰ তাৰিখতো বাংলাদেশী মুছলমান সম্প্ৰদায়ৰ মানুহে অসমত পিয়াপি দি ফুৰি পাইছে পিয়াপি দি ঘূৰি আছে আমি আগতে বেলেগৰ কথা শুনিছিলোঁ মানকাছাৰ বা ক'ৰবাৰ কথা শুনিছিলোঁ এতিয়া সেই বস্তুটো সেই ভাইৰাছটো আহি এতিয়া সোণাপুৰ পাইছেহি আপোনালোকে গম পায় যোৱা 2-3 মাহ আগত আমি বাৰঘাটতো দুজন ৰাইজৰ সহযোগত সোণাপুৰ আৰক্ষীৰ সহযোগত দুজন বাংলাদেশী ধৰিছিলোঁ আৰু আজি সেই পুনৰ প্ৰমাণ কৰিলে আৰু শুনক আৰু এজনে কৈছে যে কিছুমান মানে কৈছে এজন মেণ্টেল সেইজন মেণ্টেল নহয় যদি মেণ্টেল হ'লহেঁতেন ইমান দূৰৰ পৰা কেনেকৈ আহি কেনেকৈ মন্দিৰত সোমালেহেঁতেন এইবিলাক তেওঁলোকৰ মানে এটা চতুৰামি গতিকে এইবিলাক ক্ষেত্ৰত চৰকাৰে কঠোৰতমভাৱে দমন কৰিব লাগিব সোণাপুৰ আৰক্ষী থানাক আহ্বান জনাইছোঁ আপোনালোকে এই ক্ষেত্ৰত মানে সম্পূৰ্ণৰূপে আপোনালোকে ইয়াত মানে ইনকুৱাৰী কৰি এওঁলোকক কঠোৰতে দমন কৰক নেক্সট যাতে এনেকুৱা ধৰণৰ মানুহ আহি ইয়াত এতিয়া আমাৰ সন্দেহ হয় এইসকল কোনোবা পাকিস্তানী বা বাংলাদেশৰ বা চাইনাৰ জেহাদী স্লিপাৰ চেলো হ'ব পাৰে আমাৰ সন্দেহ হয় গতিকে ইণ্টাৰগেট কৰক সোণাপুৰ আৰক্ষীক আহ্বান জনাইছোঁ আপোনালোকে তদন্ত কৰি ইয়াৰ মানে অতি সোনকালে কিবা এটা কৰক নহ'লে ডিমুৰীয়াখন অতি সোনকালে ইছলামিক ৰাষ্ট্ৰৰ এটা পাৰ্ট হ'বলৈ গৈ আছে কিন্তু আপোনালোকে গমেই পাইছে ৰিচেণ্টলি কলচুতলি কেনেকুৱা ঘটনা হৈ আছে কেনেকুৱা ধৰণৰ হৈ আছে এভেকশ্যন কৰাৰ পিছতো তেওঁলোকে একো কৰা নাই উঠি যোৱা নাই সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছতো তেওঁলোকে হেৰি কৰিছে গতিকে এই ক্ষেত্ৰত আমি সচেতন নাগৰিক হিচাপে আমি ডিমৰীয়াবাসী খিলঞ্জীয়া হিচাপে আমাৰ খিলঞ্জীয়া এটা দাবী আমাৰ বাংলাদেশী মুক্ত আমাৰ ডিমৰীয়া লাগে অসম লাগে ভাৰতবৰ্ষ লাগে ধন্যবাদ কি নাম ক'ৰ পৰা আহিছা ক'ৰ কি নাম রকম কি নাম হা ক'ৰ পৰা আহিছ হা অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত
আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650596565 নম্বৰত।